দুই সন্তান লৈ পত্নীৰ হাহাকাৰ 12 মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে স্বামী। যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেংমৰা 1 নং সোণাৰী গাঁৱৰ কেশৱ বৰা নামৰ লোকজন যোৰহাট নগৰত দিন মজুৰি কৰিবলৈ অহাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে। দুই সন্তানসহ লোকজনৰ পত্নী পম্পী বৰাই স্বামীক বিচাৰি হাহাকাৰ কৰি ফুৰিছে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জন আৰু বিশেষভাৱে সক্ষম সন্তানক লৈ অন্ধকাৰ দেখিছে মহিলাগৰাকীয়ে। কোনো ব্যক্তিয়ে যদি লোকজনৰ সন্ধান লাভ কৰে 9707784912 নম্বৰত যোগাযোগ কৰিব। মোৰ 1 নং এলেংমৰা 1 নং সোণাৰী গাঁৱৰ বাসিন্দা। তেখেত মানে আমাৰ মানুহজনৰ নাম হৈছে কেশৱ বৰা। তেখেত 12 তাৰিখৰ বৃহস্পতিবাৰ আছিলে। 12 তাৰিখৰ পৰা কামলৈ গৈ তেখেত আমাৰ ঘৰলৈ আজিলৈকে অহাই নাই। মানে কোনো ধৰণৰ উপায় পোৱা নাই। মানে থানাতো জহা দিছো, প্ৰথম সদৰ থানাত দিলো, তাৰপৰা সদৰ থানাৰ পৰা পুলিবৰলৈ ট্ৰেন্সফাৰ কৰিলে। আকৌ পুলিবৰে মাতিলে, পুলিবলৈ গ'লো, পুলিবৰটো এখন নতুনকে দিয়া বুলি ক'লে, তাতো দিলো। দি মেলি মানে মানুহজনক গোটেইখন বিচাৰি ফুৰিছো, পোৱা নাই। আৰু তেখেতৰ ছোৱালী এগৰাকী, ল'ৰা এটা আছে, আৰু তেওঁক পোহপাল দিবলৈ মানে বহুত কষ্ট হৈছে। তেওঁৰ ঘৰখন চলাইছে, তেওঁৰ লোন চলাই আছিলে, 3টাকৈ গোটৰ লোন চলাই আছিলে, আৰু ল'ৰা ছোৱালীক পঢ়া শুনাৰ পৰা তেওঁ দায়িত্ব কৰিছিলে। আৰু মোৰ মানে এতিয়া উপায় নাই। ছাৰ, আপোনালোকে যদি ক'ৰবাত মানুহজনে যদি ক'ৰবাত আছে, তেওঁলোকক আমি মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছো, সেইখিনি মোৰ মানুহজনক য'তে আছে ততে তেওঁ যেন মোৰ ওচৰলৈ লৈ আনে। একো কাজিয়া নকৰে তেখেতে, মানে একো কাজিয়া পচাৰ আমাৰ ঘৰখনৰ মানে একো কাজিয়া নকৰে। ল'ৰা ছোৱালীক ভালকৈ পোহপাল দিয়ে, খুৱাই বোৱাই। তেখেতে খেতি বাতি সকলো কৰে। মোবাইল আছিলে তেখেতৰ, মোবাইল লৈ গৈছে, মোবাইল ডিছপ্লেখন ভগা। মোবাইলত মানে নম্বৰ ফোন কৰিছো, ইনকমিং গাই আছে। তেখেত মানে কলৈ গ'ল মই একো ক'ব পৰা নাই, কেনি গ'ল বিচাৰি ফুৰিছো সকলোতে, তেওঁ মানে পোৱা নাই। একো নাই তেনেকুৱা সম্পৰ্ক একো নাই। মানে মানুহজনক মই সন্দেহ কৰিব নোৱাৰো। মানে তেখেতে মোৰ কথাহে শুনে বেছিকে। তেখেতে মোৰ পৰামৰ্শ লৈ কাম বন কৰে। ঠাণ্ডা মুণ্ডা মানুহ। মানে তেওঁ মানে ক'তো মানে দূৰণি জেগাত থাকিব নোৱাৰে। তেখেতে ভয় কৰে। মানে তেওঁ টাউনৰ এলেকাতে কাম কৰিব লাগিছিলে। হাজিৰা কৰে, পকা মিস্ত্ৰী কৰে তেখেতে। টাউনৰ এলেকাতে কাম কৰি আছিলে। তাৰমানে ক'ত কৰে মই গম নাপাওঁ। মুঠতে টাউনলৈ ওলাই আহে আৰু তেখেত টাউনত কাম কৰে। কাম কৰি গধূলি ঘৰলৈ যায়। মানে কাম বন কৰিয়ে তেওঁ এখন ঘৰ চলাই আছিলে। হাহাকাৰ হৈছে মানে ল'ৰাটো ডিজেবুল মানে এওঁ ৰাতি শুব নোৱাৰে, আৰু ভৰি হাত বিষাই, কাম কৰিব নোৱাৰে। মানে একো তাৰমানে তললে মুকৰি লিখিব মেলিবও নোৱাৰে। বহুত মানে কষ্ট হৈছে। আৰু এজনী ছোৱালী ক্লাছ 8ত পঢ়িছে, ল'ৰা বুলি খাইবলৈ পাব। তেখেতৰ কথা মই লৈ ৰাতি পাপাকে চিঞৰ বাখৰ কৰে। মানে পাপা বুলি মই তেওঁৰ ল'ৰাটোক ৰখি থাকিব লাগে ৰাতি। মানে পপা বুলি বাপেকে বহুত মৰম কৰিছিলে। বাপেক নোহোৱা কাৰণে মই ল'ৰাটো ৰখাবলৈ দিগদাৰ হৈছে। মানে মই কি কৰিম মই ভাবি পোৱা নাই। আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই অনুৰোধ কৰিছো, ক'ৰবাত যদি তেখেত ভাড়া ঘৰটো যদি সোমাই আছে, কোনোবাই যদি ৰাখিও থৈছে, তেওঁক অতি সোনকালে থানাত এজাহাৰ দি থৈছো। তেখেত থানাত পুলিচক চমজাই দিয়ক বা মোৰ নম্বৰত কল কৰক। তেওঁ সেইটোকে মই অনুৰোধ কৰিছো।